আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। মানৱ প্ৰেমে শান্তিৰ পথ ৰচনা কৰে। জনা বুজা হোৱাৰ পৰা মোৰ ক্ষুদ্ৰ শক্তিৰে মই যি সংগ্ৰাম কৰি আহি জীৱনৰ শেষ প্ৰান্তত ৰৈছোহি, সেই সংগ্ৰাম হ'ল সমাজৰ নিশ বুলি, পতিত বুলি, অস্পৃশ্য, অন্তৰ্য বুলি যিখিনি মানুহে যুগে যুগে বঞ্চিত, উপেক্ষিত, অৱহেলিত আৰু লাঞ্ছিত হৈ আহিছে, মানুহ হৈও যিখিনি মানুহে মানুহৰ মৰ্যাদাৰ অধিকাৰ পোৱা নাই, সেইখিনি মানুহক তেনে অৱস্থাৰ পৰা উদ্ধাৰ কৰা, তেওঁলোকক আনৰ সমানে মৰ্যাদা দান কৰা, তেওঁলোকক মানুহৰ প্ৰিয় পাত্ৰ আৰু ভগৱানৰ প্ৰিয় পাত্ৰ কৰি তোলা। তাৰেই সংগ্ৰাম আৰু সাধনা কৰি মই জীৱনৰ দিনবোৰ কটালোঁ। আৰু যিকেইদিন এই পৃথিৱীত থাকোঁ, মোৰ জীৱনৰ সেই সৰু স্বপ্নটি সফল কৰি তুলিবৰ কাৰণেই সংগ্ৰাম কৰি যাম। দুখ হ'লে ঈশ্বৰ আৰু মানুহে ক্ষমা কৰিব, ভুল হ'লে শুধৰাই দিব, আৰু কাৰোবাৰ যদি কিবা অপৰাধ লগাইছোঁ, তাৰ কাৰণে জগৰ নধৰি মোৰ দেহ মনত লগা ধূলি বালি বুলি ধুই মচি নিকা কৰিবলৈ শুদ্ধ সৎ ভকতসকলৰ মৰমৰ মাজত অকণ ঠাই দিব। সদৌ নৰৰূপী নাৰায়ণলৈ মোৰ প্ৰণাম আৰু সেৱা জনাইছোঁ। কথাখিনি শান্তভাৱে কৈ শংকৰদেৱে সকলোৰে ফালে এবাৰ চকু ফুৰাই চালে। উপস্থিত সকলোৱে তেওঁৰ কথা নীৰৱে শুনি আছিল। কোনেও মুখেৰে এষাৰ মাতো মতা নাছিল, লৰচৰো কৰা নাছিল। আনকি অভিযোগকাৰী ব্ৰাহ্মণসকলেও মনোযোগেৰে শংকৰদেৱৰ কথাখিনি শুনি আছিল। এই বয়সস্থ আত্মস্থ মানুহজনক অপদস্থ কৰিবৰ চেষ্টা কৰি তেওঁলোক যেন নিজেই অপৰাধী হৈছে, তেনে অনুভৱ কৰিছিল তেওঁলোকে। শংকৰদেৱে আসন লোৱাত মহাৰাজ নৰনাৰায়ণে ৰাজকীয় গাম্ভীৰ্য ৰক্ষা কৰি গহীনকৈ ক'লে, শংকৰদেৱৰ সম্পৰ্কে অন্যান্যৰ পৰা আৰু মোৰ ভাই চিলাৰায়ৰ পৰা মই যিবোৰ কথা অতদিনে শুনি আহিছিলোঁ, আজি তেওঁৰ নিজ মুখৰ পৰাই শুনি তেওঁৰ বিষয়ে মোৰ ধাৰণা আৰু মুকলি হ'ল। মই জানো শংকৰদেৱ এজন বিদগ্ধ শাস্ত্ৰজ্ঞ পণ্ডিত, এজন কবি, এজন গীতিকাৰ, গায়ক, এজন নৃত্য গীত বাদ্যৰ কুশলী শিল্পী, এজন নাট্যকাৰ, এজন অভিনেতা, এজন চিত্ৰশিল্পী, এজন বয়নশিল্পৰো ওজা। আপুৰুগীয়া নাট গীত বাদ্যেৰে তেওঁ আমাৰ সাধাৰণ মানুহৰ মনতো ভগৱত প্ৰেমৰ জোৱাৰ তুলিছে। এইবোৰ ব্যক্তিগত গুণৰ উপৰিও তেওঁ এখন নতুন সমাজ গঢ়িবলৈ চেষ্টা কৰি থকাৰ কথা নিজ মুখেৰেই এতিয়াই ব্যক্ত কৰিলে। এনে এজন সৰ্বগুণী ধৰ্মগুৰু আৰু সমাজ সংস্কাৰকক আমাৰ মাজত পাই আমি আনন্দ আৰু গৰ্ব অনুভৱ কৰিছোঁ। শংকৰদেৱক আমাৰ ইয়াতে সসন্মানে ৰখা হ'ব। যিসকলে তেওঁৰ লগত ধৰ্ম আলোচনা কৰিব খোজে, কিবা তৰ্কবাদ কৰিব খোজে, মুকলিভাৱে ৰাজসভাতে কৰিব পাৰিব। আমিও পৰাপক্ষত
তেনে আলোচনাত ভাগ ল'ম। শংকৰদেৱ আমাৰ ৰাজসভাৰ প্ৰধান ৰাজকবি হ'ব। নাট্য কাব্য ৰচনাত তেওঁক সকলো প্ৰকাৰে সহায় আগবঢ়োৱা হ'ব। কোনোবাই শংকৰদেৱৰ বিষয়ে মিছা অপপ্ৰচাৰ চলালে দণ্ডনীয় হ'ব। আজিলৈ সভা সামৰা হ'ল। কালিলৈ আকৌ আলোচনা হ'ব। ৰজা নৰনাৰায়ণ ভিতৰলৈ সোমাই গ'ল। লাহে লাহে ভেটিৰ পৰা এখোজ এখোজকৈ নামি শংকৰদেৱো আহি সমতল পালেহি আৰু কৃষ্ণ কৃষ্ণ বুলি তাৰ পৰা লাহে লাহে বাহিৰলৈ ওলাই আহিল। এখন যুদ্ধত যেন সত্য আৰু ন্যায়ৰ জয় হ'ল, হিংসা ঈৰ্ষা আৰু বৈৰিতাৰ পৰাজয় হ'ল। শংকৰদেৱৰ চকুমুখত এটা সৌম্য শান্ত হাঁহিৰ ৰেখা বিয়পি পৰিল। পাছদিনাও ৰাজসভাত শংকৰদেৱৰ ধৰ্মলৈ কামৰূপীয়া পণ্ডিতসকলৰ বাদানুবাদ হ'ল, তৰ্ক হ'ল। তাৰ পাছদিনাও নিতৌ আলোচনা হ'বলৈ ধৰিলে। যুক্তি তৰ্ক ধৰুৱাবৰ কাৰণে ভাটিৰ পৰাও শাস্ত্ৰজ্ঞ পণ্ডিতৰ দল অনা হ'ল। নানান পুথিপাজি অনা হ'ল। এফালে বৃদ্ধ শংকৰদেৱ, আনফালে যুদ্ধংদেহী মনোভাৱেৰে তৰ্কবাদ কৰিবলৈ সাজু থলুৱা আৰু পৰুৱা পণ্ডিতসকল। মাজে মাজে যুক্তি তৰ্কেৰে নোৱাৰি পণ্ডিতৰ দলৰ কোনোৱে হাত কোচাই কঁকালৰ টঙালি টানকৈ বান্ধি লম্ফজম্ফ কৰি শাৰীৰিকভাৱে যুঁজিবলৈকো আহিল শংকৰদেৱৰ লগত। ৰজাই তেওঁলোকক বাধা দি নিৰস্ত্ৰ কৰে। শংকৰদেৱ শান্ত, স্থিৰ, নিৰ্বিকাৰ। তেওঁ সৰ্বশাস্ত্ৰজ্ঞ। তেওঁৰ যুক্তিৰ আগত প্ৰতিপক্ষৰ দাম্ভিক পণ্ডিতসকলে হাৰ মানে। নৰনাৰায়ণৰ ৰাজসভা নিতৌ আবেলি এক ধৰ্মসভালৈ পৰিৱৰ্তিত হয়। এনে আলোচনা তৰ্কযুদ্ধৰ মাজেদি ৩ মাহ পাৰ হৈ গ'ল। অৱশেষত ভাটিৰ আৰু কামৰূপৰ পণ্ডিতসকলে শংকৰদেৱৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে। এক শৰণ ভাগৱতী ধৰ্মৰ নাম ধৰ্মৰ যথাৰ্থতা আৰু বৈশিষ্ট্য স্বীকৃত হ'ল। শংকৰদেৱৰ শাস্ত্ৰজ্ঞান, যুক্তি, বুদ্ধি আৰু বিচাৰক অন্যসকলে স্বীকাৰ কৰিলে। সনাতন বৈদিক হিন্দু ধৰ্মৰ নতুন মূল্যায়ন আৰু গণতান্ত্ৰিক নব্য মানৱতাবাদৰ শ্ৰেষ্ঠতা স্বীকৃত হ'ল। মহাৰাজ নৰনাৰায়ণ শংকৰদেৱৰ পাণ্ডিত্য আৰু ব্যক্তিত্বত মুগ্ধ হ'ল। পণ্ডিতসকলৰ আস্ফালন উত্তেজনাৰ অন্ত পেলাই নৰনাৰায়ণে শংকৰদেৱক বহু মূল্যৱান উপহাৰ আৰু মাননি দি সোণৰ গুণাৰে ফুল বচা এটা মূল্যৱান চোলাও মাননি হিচাপে দি অৱশেষত সসন্মানে নিজ বাসস্থান পাটবাউসীলৈ ঘূৰাই পঠিয়ালে। তেওঁ পৰিয়াল আৰু ভকতসকলৰ মাজলৈ আকৌ ঘূৰি আহিল এক দীঘলীয়া ৰণৰ বিজয়ী যোদ্ধা হিচাপে। নৰনাৰায়ণৰ ৰাজসভাত ধৰ্মচৰ্চা আৰু বাদানুবাদ কৰি কটোৱা সময়খিনি অথলে যোৱা বুলি তেওঁ নধৰিলে। বহু কথা আলোচনা কৰাৰ আৰু বহু কথা যুক্তিৰে নতুনকৈ জুখি চোৱাৰ সুযোগ দিলে এই তৰ্ক বিতৰ্ক আৰু আলোচনা সমালোচনাবোৰে। আৰু তেওঁ প্ৰৱৰ্তন কৰা মতবাদৰ শক্তি আৰু যুক্তিযুক্ততা অপ্ৰমাদী আৰু অকাট্যভাৱে প্ৰমাণিত হোৱাত তেওঁৰ মনোবল আৰু বৃদ্ধি পালে। শংকৰদেৱৰ জয়ে ভকতসকলৰ মনলৈ আত্মবিশ্বাস আৰু মনোবল ঘূৰাই আনিলে। কিন্তু পাটবাউসীলৈ ঘূৰি আহি শংকৰদেৱ বহি নাথাকিল। এতিয়া ৰাজৰোষৰ অন্ত পৰিছে। ৰজাঘৰ এতিয়া তেওঁৰ প্ৰতি সদয়। প্ৰতিদ্বন্দ্বী আৰু বিৰোধীসকলৰ হিংসা ঈৰ্ষা বৈৰিতাও খাম কাটিছে। নতুন নতুন লোক আহি নাম ধৰ্মত দীক্ষিত হৈছেহি। ভকতৰ সংখ্যা দিনে দিনে বাঢ়িছে। চিলাৰাইৰ পৰা পাইছে ৰক্ষণাবেক্ষণ আৰু পৃষ্ঠপোষকতা। আৰু লগত এদল নিষ্ঠাবান ভকত আৰু কবি, সাহিত্যিক, গায়ক, গীতিকাৰ মাধৱদেৱ, অনন্ত কণ্ডলী, ৰাম সৰস্বতী, দামোদৰদেৱ, হৰিদেৱ, নাৰায়ণ ঠাকুৰ, চান্দখাই, কৰোলা বাঢ়ৈ, বুঢ়া দলৈ আদি অনেক বিশিষ্ট লোক। ভয় শংকামুক্ত এটা বাতাৱৰণত পাটবাউসীয়ে এসময়ৰ ধোঁৱাহাতৰ দৰে সাহিত্যকৰ্মৰ গীত নাট ৰচনাৰ এক নতুন ক্ষেত্ৰ আগবঢ়ালে। ইয়াতেই শংকৰদেৱে তেওঁৰ কাব্য নাট আদি ৰচনাৰ কামত আত্মনিয়োগ কৰাৰ শেষ সুযোগ গ্ৰহণ কৰিলে।
তেওঁ মাজে মাজে কোচবিহাৰলৈ গৈ থাকে, মাজে মাজে চিলাৰায়ৰ বাসস্থান ফুলবাৰীলৈও যায়, বাকী চোৱা সময় পাটবাউসীত থাকে। ইয়াতে কীৰ্তন ঘোষাৰ শেষ ভাগ, দশম স্কন্ধ ভাগৱতৰ আদি ভাগ অসমীয়ালৈ কাব্যানুবাদ কৰিলে শংকৰদেৱে। ইয়াতেই কেইবাখনিও অংকীয়া নাটো ৰচনা কৰিলে। এই সময়ছোৱাৰ ভিতৰতে পাটবাউসীতে ৰচিত হয় ভাগৱতৰ প্ৰথম, দ্বিতীয়, নৱম, একাদশ আৰু দ্বাদশ স্কন্ধ। ৰচিত হয় অনাদিপাতন, বলিচলন, নিমিনৱ সিদ্ধ সংবাদ, কুৰুক্ষেত্ৰ, ৰামায়ণৰ উত্তৰাকাণ্ড। ইয়াৰ উপৰি ভক্তি ৰত্নাকৰ এই সময়ৰে ৰচনা। গণককুছিত থাকি কিন্তু নিতৌ পাটবাউসীলৈ আহি গুৰুজনাৰ লগত আলাপ আলোচনা কৰি মাধৱদেৱেও গীত নাট ৰচনা কৰি যাবলৈ ধৰিলে। এক নতুন প্ৰেৰণা আৰু নতুন উদ্যমেৰে সকলোৱে এক শৰণ নাম ধৰ্মক শক্তিশালীভাৱে প্ৰচাৰ প্ৰতিষ্ঠা কৰাৰ কামত সানন্দে আত্মনিয়োগ কৰি গ'ল। ২.৫ বছৰ কাল এনেদৰে ধৰ্ম আৰু সাহিত্য চৰ্চাত কাটি গ'ল। অৱশেষত মাধৱদেৱক শক্তি, ভক্তি, বল, পৰাক্ৰম আৰু মালা দি পন্থৰ উত্তৰাধিকাৰী পাতি শংকৰদেৱে পাটবাউসীত পত্নী, পুত্ৰ আৰু পৰিয়াল পৰিজনক থৈ গণককুছি হৈ বিহাৰলৈ নাৱেৰে যাত্ৰা কৰিলে। চিলাৰায়ৰ ঘাটত নাও বান্ধিলে আৰু ব্যৱস্থা কৰি দিয়া মতে চিলাৰায়ৰ ফুলবাৰীতে বাসা বান্ধি থাকিবলৈ ল'লে। তাৰে পৰা মাজে মাজে ৰজা নৰনাৰায়ণৰ লগত সাক্ষাৎ কৰেগৈ। শংকৰদেৱৰ গুণ গৰিমাৰ কথা নৰনাৰায়ণে ভালকৈ উপলব্ধি কৰিছিল। এতিয়া তেওঁ শংকৰদেৱৰ ওচৰত ভক্তি ধৰ্ম গ্ৰহণ কৰাৰ, শৰণ লোৱাৰ ইচ্ছাৰ কথা শংকৰদেৱক বেকত কৰিলে। ৰাজ অনুৰোধ প্ৰত্যাখ্যান কৰাটো সহজ কথা নহয়। তথাপি শংকৰদেৱে ৰজা নৰনাৰায়ণক সম্ভ্ৰমেৰে বুজাই ক'লে, মহাৰাজ, আপোনাৰ প্ৰজাসকলৰ মাজত বহু ধৰ্মমতালম্বী প্ৰজা আছে। বিভিন্ন দেৱ দেৱীৰ পূজাৰ প্ৰচলন প্ৰাদুৰ্ভাৱ আছে। এক শৰণ নাম ধৰ্মত দীক্ষিত হ'লে আপুনি প্ৰজাৰ ধৰ্ম কাৰ্যৰ লগত যোগাযোগ কৰাত অসুবিধা হ'ব। আৰু ময়ো ৰজা, যাজক, ব্ৰাহ্মণ, স্ত্ৰী আৰু সূচকৰ গুৰু নহওঁ বুলি কৈছোঁ। ৰজা নৰনাৰায়ণে তথাপি খাটনি ধৰিলে যেন শংকৰদেৱে তেওঁক শৰণ দিয়ে। ৰাজ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি শংকৰদেৱে নৰনাৰায়ণ ৰজাক নাম ধৰ্ম ল'বৰ কাৰণে সাজু হোৱাৰ দিহা পৰামৰ্শ দিলে। মাজতে এদিন থাকি তাৰ পাছদিনা যদি ভগৱানৰ ইচ্ছা আছে শংকৰদেৱে ৰজা নৰনাৰায়ণক এক শৰণ নাম ধৰ্মত দীক্ষা দিব। এই আশ্বাস পাই ৰজা সন্তুষ্ট হ'ল, চিলাৰায় আনন্দিত হ'ল। আন আন ভক্ত বৈষ্ণৱসকলো সুখী হ'ল, শংকৰদেৱ ৰাজগুৰু হ'ব। একশৰণীয়া ভাগৱতী ধৰ্ম কোচ ৰজাৰ ৰাজধৰ্ম হ'ব। অতদিনে বৈষ্ণৱসকলে পাই অহা অপমান লাঞ্ছনাৰ অন্ত পৰিব। ধোঁৱাহাটৰ পৰা কোচবিহাৰলৈকে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই বিৰাট ভূখণ্ড নাম কীৰ্তনৰ পবিত্ৰ ধ্বনিৰে মুখৰিত হৈ উঠিব। হৰিনামৰ মাজেদি প্ৰেম অমৃতৰ নদী ব্ৰহ্মাণ্ড ভেদ কৰি বৈ যাব। সমগ্ৰ পূব ভাৰত কৃষ্ণময় হৈ উঠিব। সকলোৱে সন্তুষ্ট হ'ল বাতৰি পাই। শংকৰদেৱে নিজৰ মনৰ ভাৱ কাকো জানিবলৈ নিদিলে। ৰজাক শৰণ দি তেওঁৰ অংগীকাৰ ভংগ কৰিবনে? নিৰ্দিষ্ট দিন উপস্থিত হ'ল। ব্ৰতে উপবাসে থাকি মহাৰাজ নৰনাৰায়ণ প্ৰস্তুত হৈছে শংকৰদেৱৰ ওচৰত শৰণ ল'বৰ কাৰণে। ৰাজকীয় আয়োজন পূৰ্ণোদ্যমে চলিছে। দূত পঠিওৱা হ'ল শংকৰদেৱক ৰজাঘৰলৈ নিবৰ কাৰণে। দূত আহিল, গুৰুজনাক প্ৰণাম জনালে আৰু ৰজাই নিবলৈ পঠিওৱাৰ কথা নিবেদন কৰিলে। শংকৰদেৱে জনালে আজি তেওঁ অসুস্থ। তেওঁৰ বুঢ়া আঙুলিত এটা বিষ ফোঁহা হৈছে, তাৰ খুব বিষ, তেওঁ যাব নোৱাৰে। দূত ঘূৰি গ'ল। শংকৰদেৱে কমণ্ডলুৰ পানীৰে মুখ হাত ধুলে আৰু নতুন কাপোৰ পিন্ধিলে। তাৰ পাছত বাসস্থানৰ ওচৰৰ টেপৰ গছজোপাৰ তলত তেওঁৰ শয্যা পাতিলে। তাৰ পাছত পূবফালে মুখ কৰি পদ্মাসন কৰি শয্যাত বহিল। তেতিয়া সমবেত হোৱা ভকতসকলক ক'লে, ৰজাৰ ঘৰলৈ আৰু নেযাওঁ, ইয়াতে ৰৈছোঁ। হয়তো একেবাৰেই যামগৈ। ইয়াৰ আগেয়ে কোনোৱে কোনোদিন শংকৰদেৱৰ মুখত এনে কথা শুনা নাছিল। পুত্ৰ ৰমানন্দ, পৰিয়ালবৰ্গ আৰু ভক্ত বৈষ্ণৱসকল কাষ চাপি আহিল। কোনোৱে ক'ব নোৱাৰে যে এয়াই মহাপুৰুষ গুৰুজনাৰ জীৱনৰ অন্তিম দিন, এয়াই শেষ মুহূৰ্ত, নশ্বৰ দেহাৰ কাৰ্যকলাপৰ সামৰণি পৰিবলৈ আৰু সৰহ সময় নাই।
শংকৰদেৱ তেতিয়াও অবিচল, শান্ত, আত্মস্থ। তেওঁৰ নিশ্বাস প্ৰশ্বাসত মৃদু হৰিনামৰ ধ্বনি। আকাশত ভাদ মাহৰ শেষৰ প্ৰশান্ত সূৰ্যৰ ধীৰ গতি গৈ আছে পূবৰ পৰা পশ্চিমলৈ। টেপৰ গছৰ পাত লৰাই এজাক কোমল বতাহ শান্তভাৱে বলি আছে। আজি ভাদৰ শুক্ল দ্বিতীয়া তিথি। গধূলিলৈ দ্বিতীয়াৰ কাঁচিজোন ওলাব। আকাশৰ বুকুত পাতল কপোহোৱা ডাৱৰ উপঙি ফুৰিছে। এইখন যমুনা নহয়নে? এয়া যমুনাৰ বালি নহয়নে? সৌ শিশুটি কোন? মোৰ নয়নৰ মণি নন্দগোপাল কৃষ্ণ নহয়নে? তোমাকেই যে মই গোটেই জীৱন বিচাৰি ফুৰিলোঁ। আজি তুমি মোৰ চকুত নীলাঞ্জন সানি দিছাহি নেকি? মই যে সকলো নীলা দেখিছোঁ, সকলো কৃষ্ণময় দেখিছোঁ, সকলো বিষ্ণুময় দেখিছোঁ। চাৰিওফালৰ পৰা এই বিষ্ণুময় বিশ্বখনে মোক আৱৰি আগুৰি ধৰিছে। হে কৃষ্ণ, হে বিষ্ণু, হে অনন্ত অসীম নীলিম ৰহস্য। সেয়া কোনোবাই বৰগীত গাইছে। কাৰ মনৰ কথা সেয়া? কাৰ প্ৰাণৰ কথা সেয়া? কাৰ কণ্ঠৰ পৰা নিগৰি আহিছে এই কৰুণ মধুৰ গীত? কোনে বাৰু ৰচিছিল সমৰ্পণৰ এই অন্তিম স্তুতি গীত, আত্মনিবেদনৰ গীত? পাৱে পৰিহৰি কৰোহো কাতৰি, প্ৰাণ ৰাখবি মূৰ, বিষয় বিষধৰ বিষে জৰ জৰ, জীৱন নাৰ হেথিৰ, অথিৰ ধনজন জীৱন যৌৱন, বিষে জৰ জৰ, জীয়ন নাৰ হেথিৰ, প্ৰাণ ৰাখবি মূৰ। অথিৰ ধন জন জীবন যৌৱন, অথিৰয়ে সংসাৰ, পুত্ৰ পৰিবাৰ হবহি অসাৰ, কৰবু কাহে দিশাৰ, প্ৰাণ ৰাখবি মূৰ। কমল দল জল সংসাল, থিৰ নহে তিল এক, নাহি ভৱ ভয়, ভোগে পৰিহৰি, পৰম পদ পৰথিক, ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৭৫০তম খণ্ডটি শুনিলে। নৰনাৰায়ণ আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰজিৎ দাস আৰু পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।